গুৰুত্বপূৰ্ণ খবৰ মহা বিপদত পৰিছে অভিনেতা নয়ন নীলিম অৰ্থাৎ অভিনেতা নয়ন নীলিমৰ বিৰুদ্ধে এবাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মডেল তথা এগৰাকী সহ অভিনেত্ৰী আৰু অভিনেতা নয়ন নীলিমৰ বিৰুদ্ধে কি এনে গুৰুতৰ অভিযোগ উত্থাপন কৰিলে আমি জনাব বিচাৰিছো প্ৰথমতে ফুল প্লেট আৰু তাৰ পাছতে সমগ্ৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম বিপদত অভিনেতা নয়ন নীলিম মহা বিপদত পৰিছে এবাৰ অভিনেতা নয়ন নীলিমৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে সহ অভিনেত্ৰী মডেল তথা সহ অভিনেত্ৰীৰ হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে নয়ন নীলিমৰ বিৰুদ্ধে মানসিক আৰু শাৰীৰিক আতিশায্যৰ অভিযোগ নয়ন নীলিমৰ বিৰুদ্ধে কেমেৰাৰ সন্মুখতে প্ৰমাণ নষ্ট কৰাৰ অভিযোগ নয়ন নীলিমৰ বিৰুদ্ধে বিপদত পৰিছে অভিনেতা নয়ন নীলিম এই মুহূৰ্তত জনাইছে এটা ডাঙৰ খবৰ যে অভিনেতা নয়ন নীলিম এগৰাকী নয়ন নীলিমৰ বিৰুদ্ধে এবাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী সহ অভিনেত্ৰীয়ে মডেল তথা সহ অভিনেত্ৰীৰ এবাৰ বিশেষ ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে যি অভিযোগ উত্থাপন কৰিছিল নয়ন নীলিমৰ বিৰুদ্ধে আৰু নয়ন নীলিমৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ পাছতে এতিয়া ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছে কিয়নো বিগত সময়ছোৱাত দেখা পোৱা যায় যে অভিনেতা নয়ন নীলিমক লৈ বিভিন্ন সময়ত বিভিন্ন বিষয়ৰ উত্থাপন হয় আৰু তেনে সময়তে এবাৰ দেখা পোৱা গৈছে যে এবাৰ নয়ন নীলিমৰ বিৰুদ্ধে এবাৰ পুনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী মডেল তথা সহ অভিনেত্ৰীয়ে আৰু আমি যি ফটো দেখুৱাই আছো সেই ফটো হৈছে এগৰাকী অভিনেত্ৰী যিগৰাকী অভিনেত্ৰী এবাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নয়ন নীলিমৰ বিৰুদ্ধে আৰু এই অভিযোগ উত্থাপন কৰাৰ পাছতে এতিয়া বিপদ বাঢ়িছে অভিনেতা নয়ন নীলিমৰ বিৰুদ্ধে আৰু নয়ন নীলিমৰ বিৰুদ্ধে কি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তাৰ সেই দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আমি পুনে আপোনালোকক সেই দৃশ্য দেখুৱাম কিন্তু প্ৰথমতে পুনৰ এবাৰ জনাই লৈছো যে অভিনেতা নয়ন নীলিম বিগত সময়ছোৱাতো দেখা পোৱা যায় যে নয়ন নীলিমৰ বিভিন্ন যিসমূহ বিষয় আছিল বিভিন্ন ধৰণৰ বিষয় সামাজিক মাধ্যমত বিতৰ্কৰ সৃষ্টি হয় আৰু বিভিন্ন বিষয় বিতৰ্কৰ সৃষ্টি হৈ থকাৰ মাজতে এবাৰ দেখা পোৱা গৈছে যে অভিনেতাগৰাকীৰ বিৰুদ্ধে এবাৰ অন্য এগৰাকী অভিনেত্ৰীয়ে সহ অভিনেত্ৰীয়ে এবাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আমি পুনে এবাৰ সামাজিক মাধ্যমত ভাইৰেল হোৱা অৰ্থাৎ মোবাইল কেমেৰাত বন্দী হোৱা এই যিগৰাকী যুৱতী অৰ্থাৎ অভিনেত্ৰীয়ে অভিযোগ উত্থাপন কৰিছিল নয়ন নীলিমৰ বিৰুদ্ধে বা এই যিটো দৃশ্য হে বিশেষ দৃশ্যটো এবাৰ আপোনালোকক আমি পুনে দেখুৱাবলৈ চেষ্টা কৰিছো কিয়নো যেটো ভিডিঅ'ত আপোনালোকে চালে জল পটকৈ স্পষ্ট হৈ পৰিব আসলতে ভুল কাৰ দুখ কাৰ হুটৰত নিপলাই হা তাই কবি ভাল পাও বুলি জুহুল লাইভ তোৰ লগত থাকি মই তোক ভাল পাও তো ৰিতু তোক কব দিছিলে তো ৰিতু শিকা দিছিলে হা ৰিতু শিকা দিছিলে তো তোৰ কাম নাই তোৰ বয়ফ্ৰেণ্ড আছিল না নাছিলে নো তো everything you know about that বাপ ৰে নয় কি তো ভালে নেব তোক মই এক্সক্লুসিভ তো কি প্লে কৰি আছিল ভাই তোক মই ভালে নেব তোক মই ফাইন ঠিক আছে তো কি এটি আজি ইয়াৰ পিছতে এইটো কব পাৰা কিয় পাৰা নাই ৰিতু ফোন কৰিছে ৰিতু ফোন কৰ ৰিতু লৈ উলিয়া so this is the real face of Nayun Neelim তোৰ ফেস তো কি বে তোৰ ফেস তো কি হা তোৰ ফেস তো কি তই কি কৰিব লাগিছে তই আৰে এখন মোৰ ঘৰ হয় তোৰ ঘৰ উৎপাত কৰিছ নেকি হা so আজি 1.5 বছৰ so this is Nayun Neelim হা this is already gone হুটৰত নিপলাই হা তাই কবি ভাল পাও বুলি জুহুল লাইভ তোৰ লগত থাকি মই তোক ভাল পাও তো ৰিতু তোক কব দিছিলে তো ৰিতু শিকা দিছিলে হা ৰিতু শিকা দিছিলে তো তোৰ কাম নাই তোৰ বয়ফ্ৰেণ্ড আছিল না নাছিলে নো তো everything you know about that বাপ ৰে নয় কি তোৰ ভালে নেব তোক মই তোৰ কিয় প্লে কৰি আছিল ভাই তোক মই ভালে নেব তোক মই ফাইন ঠিক আছে তো কি এটি কি আজি ইয়াৰ পিছতে এইটো কব পাৰা কিয় পাৰা নাই ৰিতু ফোন কৰিছে ৰিতু ফোন কৰ ৰিতু লৈ উলিয়া so this is the real face of Nayun Neelim তোৰ ফেস তো কি বে তোৰ ফেস তো কি হা তোৰ ফেস তো কি তই কি কৰিব লাগিছে তই আৰে এখন মোৰ ঘৰ হয় তোৰ ঘৰ উৎপাত কৰিছ নেকি হা so আজি 1.5 বছৰ so this is Nayun Neelim হা this is already gone হুটৰত নিপলাই হা তাই কবি ভাল পাও বুলি জুহুল লাইভ তোৰ লগত থাকি মই তোক ভাল পাও তো ৰিতু তোক কব দিছিলে তো ৰিতু শিকা দিছিলে হা ৰিতু শিকা দিছিলে তো তোৰ কাম নাই তোৰ বয়ফ্ৰেণ্ড আছিল না নাছিলে নো তো everything you know about that বাপ ৰে নয় কি তো ভালে নেব তোক মই
তোৰ কিয় প্লে কৰি আছিলি why তোক মই ভালেই নেপাওঁ fine ঠিক আছে তো কিয় একটিভ কিয় আজি ডেৰ বছৰ এইটো ক'ব পৰা নাই কিয় পৰা নাই ৰিডু ফোন কৰ ফোন কৰিছ ৰিডু ফোন কৰ ৰিডু লৈ উলিয়া so this is the real face of Nayan Nilim তোৰ ফেচটো কি বে তোৰ ফেচটো কি হা তোৰ ফেচটো কি তই কি কৰিব লাগিছ তই ইয়াৰে এখন মোৰ ঘৰ হয় তোৰ ঘৰ উৎপাত কৰিছ নেকি হা so আজি ডেৰ বছৰ so this is Nayan Nilim হা this is the thing already gone হোটেলত নি পেলাই হা তাই কবি ভাল পাওঁ বুলি জুহুল লাইফ তোৰ লগত থাকি মই তোক ভাল পাওঁ তো ঋতু ক'ব দিছিলে তো ঋতু শিকা দিছিলে হা ঋতু শিকা দিছিলে তো তোৰ কাম নাই তোৰ বয়ফ্ৰেণ্ড আছিল নাই আৰু নাছিলে নো তো everything you know about that বাপৰে নহয় কি তোৰ ভালেই নেপাওঁ তোক মই তোৰ কিয় প্লে কৰি আছিলি why তোক মই ভালেই নেপাওঁ তোৰ আৰু এই দৃশ্য দেখাবলৈ চেষ্টা কৰিলোঁ আৰু এই বিশেষ দৃশ্য ইয়াত দেখা পাইছে আপোনালোকে যে এগৰাকী যুৱতী যিগৰাকী যুৱতীয়ে মোবাইলত দৃশ্য আবদ্ধ কৰিবলৈ চেষ্টা কৰিছে আৰু ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে যুৱতীগৰাকীয়ে আৰু এই সহ অভিনেত্ৰীগৰাকীয়ে অভিনেতা নয়ন নিলিমৰ ঘৰত উপস্থিত হৈছিল আৰু অভিনেতাগৰাকীয়ে কৈছিল যে এয়া মোৰ ঘৰ হয় মোৰ ঘৰলৈ কিয় আহিছ মইতো তোমাৰ ঘৰলৈ যোৱা নাই বুলি এনেদৰে অভিনেতাগৰাকীয়ে যে ক্ৰিয়া আছিল সেই ক্ৰিয়াৰ প্ৰতিক্ৰিয়া দিবলৈ চেষ্টা কৰিছে আৰু ইয়াতে এগৰাকী বিশেষ যুৱতী অৰ্থাৎ বিশেষ যুৱতীৰ নাম আপোনালোকে শুনিছে আৰু য'ত ভিডিঅ' কৰি থকা এগৰাকী সহ অভিনেত্ৰীৰ মুখত আপোনালোকে শুনিছে যে তেনেহ'লে মোৰ লগত তুমি প্লে কৰিলা বা মোৰ লগত তুমি খেলা কৰিলা বুলি এই অভিযোগ উত্থাপন কৰাৰ আপোনালোকে দৃশ্য দেখিছে আৰু এই দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে লগে সংবাদ মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে লগে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যত আৰু এই মুহূৰ্তত জনাইছোঁ এই বিশেষ খবৰটো কিয়নো অভিনেতা নয়ন নিলিমৰ বিৰুদ্ধে এবাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী সহ অভিনেত্ৰীয়ে মডেল তথা সহ অভিনেত্ৰীৰ এবাৰ গুৰুতৰ অভিযোগৰ পাছতে এতিয়া বিপদ বাঢ়িছে অভিনেতা নয়ন নিলিমৰ কিয়নো এগৰাকী অভিনেত্ৰীৰ অভিযোগ যে নয়ন নিলিমৰ বিৰুদ্ধে মডেল অভিনেত্ৰীগৰাকীৰ অভিযোগ অৰ্থাৎ মানসিক আৰু শাৰীৰিক অতিশায্য চলোৱাৰ অভিযোগ উত্থাপন হৈছে প্ৰেমৰ চলনাৰে যুৱতীগৰাকীৰ সৈতে গোপন অভিহাৰৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কেমেৰাৰ সন্মুখতে ভিডিঅ' প্ৰমাণৰ নষ্ট কৰাৰ অভিযোগ অভিনেতাগৰাকীৰ অভিনেতা তথা নয়ন নিলিমৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে আৰু অভিনেতা নয়ন নিলিমৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ পিছতে পুনৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি হৈছে আমি পুনৰ সেই বিশেষ দৃশ্য আপোনালোকক পুনৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিটো দৃশ্য সহ অভিনেত্ৰী তথা যিগৰাকী যুৱতীৰ কথা উল্লেখ কৰিলোঁ অভিনেত্ৰীগৰাকীয়ে মোবাইল কেমেৰাত বন্দী কৰা দৃশ্য আপোনালোকক পুনৰ এবাৰ দেখুৱাইছোঁ হোটেলত নি পেলাই হা তাই কবি ভাল পাওঁ বুলি জুহুল লাইফ তোৰ লগত থাকি মই তোক ভাল পাওঁ তো ঋতু ক'ব দিছিলে তো ঋতু শিকা দিছিলে হা ঋতু শিকা দিছিলে তো তোৰ কাম নাই তোৰ বয়ফ্ৰেণ্ড আছিল নাই আৰু নাছিলে নো তো everything you know about that বাপৰে নহয় কি তোৰ ভালেই নেপাওঁ তোক মই তোৰ কিয় প্লে কৰি আছিলি why তোক মই ভালেই নেপাওঁ তোৰ fine ঠিক আছে তো কিয় একটিভ কিয় আজি ডেৰ বছৰ এইটো ক'ব পৰা নাই কিয় পৰা নাই ৰিডু ফোন কৰ ফোন কৰিছ ৰিডু ফোন কৰ ৰিডু লৈ উলিয়া so this is the real face of Nayan Nilim তোৰ ফেচটো কি বে তোৰ ফেচটো কি হা তোৰ ফেচটো কি তই কি কৰিব লাগিছ তই ইয়াৰে এখন মোৰ ঘৰ হয় তোৰ ঘৰ উৎপাত কৰিছ নেকি হা so আজি ডেৰ বছৰ so this is Nayan Nilim হা this is the thing already gone হোটেলত নি পেলাই হা তাই কবি ভাল পাওঁ বুলি জুহুল লাইফ তোৰ লগত থাকি মই তোক ভাল পাওঁ তো ঋতু ক'ব দিছিলে তো ঋতু শিকা দিছিলে হা ঋতু শিকা দিছিলে তো তোৰ কাম নাই তোৰ বয়ফ্ৰেণ্ড আছিল নাই আৰু নাছিলে নো তো everything you know about that বাপৰে নহয় কি তোৰ ভালেই নেপাওঁ তোক মই তোৰ কিয় প্লে কৰি আছিলি why তোক মই ভালেই নেপাওঁ তোৰ fine ঠিক আছে তো কিয় একটিভ কিয় আজি ডেৰ বছৰ এইটো ক'ব পৰা নাই কিয় পৰা নাই ৰিডু ফোন কৰ